ইমান একটা লং প্রসেস কো দই হেরে লং প্রসেস দে 26 দক আগত দ ইলাই না মানাম দে মাউরিনা so 26 dok agot so jihetuke doing kride ei process de ilangai ma abong karon state legislative assembly doke jito odibehon eta odibehon do ইতিমধ্যে হৈ গল আৰু কাংকাটো গিকুমলত ন হয়তো 6 জনগোষ্ঠী জনজাতিকৰণ দে মাজক বুলু কাইয়াঙলা দমম নাম হয় কাৰণ বুলু কেবিনেট সিদ্ধান্ত ইগে গলা বুলু ৰিজলিউশন দেম লালা মতে মানে ৰিজলিউশন দেম লাঙ্গে গলা এট লিস্ট বুলুকে বিধানসভাৰ অধিবেশন দ বুলু উত্থাপন মল মতুম Hello everyone, si Sangajan official YouTube channel ka na takka missing le kamari muk mangasuna manna bupiam kumdik sirung siloka anu video sapa silongo haguma pirko lupam na marung aru dalu miyamula supa ngoluka neki শিক্ষিদুল মানা মাগের তারুং আৰু মিমাক মনা মুলুকে জাতীয় দল সংগঠন আপে মুলুক মিছিং রেগামে সক্রিয় কষ্টরা ইমান বছরে মালা দুং আৰু কাসুল পরে আগের তারুং প্রস্তুতি সকল পুঙ্কাবন ছয় জনগোষ্ঠী জনজাতিকরণ বুলুক সকল আগের পুঙ্কাবন আৰু সুপাক মুলুক মিছিং শিক্ষিদুল মানাম দাম ইয়াম বুলুক কা সুপাক অদ্দুক আগবাড়ি আলদুন আৰু বুলুক প্রসেস করি সকল পুঙ্কাবন এদম বুলুক এ টু জেড সিলকলং সম কাংকানো পনলুম তানমনাম লাগাপে আগমা ফিরকো লুগেলা কাংকানো পনলুম গুতে হারাংকো দইং কিরম কাপা কাপা সুপাং লুকা শিক্ষিদুল মানামে কাপা কাপা ইলাদুন বা কাপিন গাছল্লো দুরকিল সুলদুল এ টু জেড সিলনলুম কাংকানো পে কিনমনাম লাগাপে সব ভিডিও সব মডুঙর জাতীয় দল সংগঠনে কষ্টলা মুলুক মিছিং রেগামে কষ্টলা ইমান বছরে মালাদুং সুলপং মুলুক কাগের তারুং অকলপ পুঙ্কাবন বা অকলপ প্রসেস করিলে চলিলাদুন এদম বুলুম কাংকানো পে লংকাই অরকে যিমান যে সুপাক মুলুক কারপেন মাপনাম পিলুং কাপা মিয়ামুলা সুপাক মালকন্নকে মানা জিতনে কি ছয় জনগোষ্ঠী জনজাতিকরণ বুলুক যিমান কাম আগবাঢ়িছে বুলুক টিকা আগবাঢ়ি দুদিন অলুক দক্ষ দিপা আগবাঢ়ি মাং অমদপা কাবেক সুরুং তাদবেক সুরুং বা আপুঙে হদন ব উত্তাপন নাম কাবেক দুং অলুকা সুপাক জিতনে কি মান বছরে মালা দুং নাম শিক্ষিদুল দাম সুলপং অলু হদন ব বা আমুক ব তামুক ব উত্তাপন নাম কাবেক মাপি দুং অকল মানে অলুকা সুপাক আমুক দ ফেস্টিভেলে তামুক দ ফেস্টিভেলে বা আধক না গতিলা গদুং গুবম তোলা গদুং ইবম তোলা গদুং মানে কেতিয়া কি হ'ব একো মানে পাত্তা নোপোৱা হৈছে নাই ভোট বেংকৰ কাৰণে ইউজ কৰিছেনে বা কিবা কৰিছেনে মানে একো ক'ব নোৱাৰা হৈছে আৰু কদক আৰাঙিদ কাংকানা পে দইম কাঙা বিতাক যে অলুক জিতনে কি শক্তিক বছৰ কো মালা নাম শিক্ষিদুলক বিষয় লৈ আগমম কাংকানা পে এজন গণ্যমান্য এজন ব্যক্তি এজন কলো তাক এজন বুলুমখিন বুলুনাম দে ৰাইড নে সুপাং অলুক মিছিং শিক্ষিদুল জিতনে কি শিক্ষিদুল ইমান বছৰে মালা নাম দে অলুক রাইট ডিরেকশন গদুন গুমান বা কাপাই দুন কাপাই ইমান বা আগেরে অকলপ গের দুন বা অকলপ গেরমান বা কাপাই দুন বা সুপাংলুকে বিজেপি সরকারে সুপাংলুম ভোট বেংকৰ কাৰণে ইউজ কৰিছে নেকি যে আমুক দ বিয়ে তামুক দ বিয়ে এদম পিন পচিছে এদম পিন আগেরে তিকৈ লাইয়েছন সুপাং লুপু মপুলা মাপি দুং আৰু মবলা মাপি দুং আৰু মপুলা মাপি দুং দে কদক বুলু বিষয় কিন্তু মাংগমচিন সিলনলুম কা তানমনাম লাগাপ রে গইনামাইন এজন ব্যক্তিক তানি আগমা ফিরকো লুতাগরম হিন তানময় আর কংসিন দং মদদে দ আগমা ফিরকো লুনাম লাগা পাছে ভিডিও সব মদু কা আপুঙা কাপলাগে কাপা মিয়ামুলো মপনা পিদু মালা সক্রিয় কষ্টলা যদি অলুক শিক্ষিদুল মানা মাগের সে যদি মিমাক মনাম সে যদি আরো যদি আরলা কাংকান পে নিরাপত্তা পে গমুল নিশ্চয় পায় যদি অদক মাজত যদি অলুম ভোট বেংকৰ কাৰণে বা কিবা কৰিবৰ কাৰণে অলুম ইউজ কৰি আছে ইমান বছৰে আমুক দ বিয়ে তামুক দ বিয়ে না আইপে মদিৰ পনাম পিদু আইপে মনতো উকলা ভিডিও সাম কাংকান পে থাকপল আছে ওরকে তাতগে পাগেলা যিমান যি অধিক আগম কৰি দা রাইট পইন্ট দান গদান এদম বুলুম কাংকান পে আপুঙে তানমি মমি গেলা কমেন্ট को बिये पन्ना सिरसांगजन ऑफिशियल यूट्यूब चैनल सकन लुकोलप कारक वीडियो सम कांकानो प मूरक टाइम को पारक मुनो कालिक पोला जे ना तक्का मिसिंग रे गमनो प अक्सर ना कुम दुंको दाक्कसो रुरा दुप ngulum 6 sidulum ragiluwe 6 sidulok lega pengulu mimak monama abarung pikabo কিন্তু সে abarung ko ai tolugla mimak monam 6 sidul mimak se right direction do gidune gimane ere doidam kinka pa gemulongulu kisuman basic agom etangko kinpanam dumna mala se video sam bonai dum so dok lega panola apung se video sam heh do pa tat bilang aru nuluk lupanam dam sin lupa bilang kamna luge kulang ok lupanam agom no lusapon na madum mangesnam regam যে 6 শিডিউল আরাদ কোনো এটা জনগোষ্ঠীক অন্তৰ্ভুক্ত মকাপ গিপমিল প্ৰথম স্টেপ দে হৈছে যে এক জনগোষ্ঠীৰ লগত নেতৃস্থানীয় ব্যক্তিসকলৰ লগত ৰাজ্য চৰকাৰ দকে দুনে পানী কৰি দে কথা পাতিব অদক লগতে হ'ব কেবিনেট সিদ্ধান্ত হ'ব অদক লগতে হ'ব এটা কেবিনেট সিদ্ধান্ত অনুসৰি এটা ৰিজলিউশন কো লায়ে আৰু এই ৰিজলিউশন দেম স্টেট গভৰ্নমেন্টৰ যেটো লেজিসলেটিভ এসেম্বলি দল কি কৰিব গৃহীত কৰিব লাগিব মানে উত্থাপন কৰাৰ পিছত গৃহীত কৰিব আৰু গৃহীত কৰাৰ পিছত এবে ৰিজলিউশন দেম
মানে চেন্ট্ৰেল ইউনিয়ন হোম মিনিষ্ট্ৰীলৈ পঠিয়াব মানে হোম মিনিষ্ট্ৰীটো পঠিয়াই তাৰ পিছত যে হোম মিনিষ্ট্ৰীয়ে এটা ৰিজলিউশ্যন চাব চাই পিনি সেই ৰিজলিউশ্যনৰ ভিত্তি কৰি হাই লেভেল কমিটি এটা গঠন কৰি দিব আৰু সেই হাই লেভেল কমিটিয়ে কি কৰিব স্ক্ৰুটিনাইজ কৰিব বোলো ৰিজলিউশ্যন আৰু স্ক্ৰুটিনাইজ কৰি পিনি বোলো আকৌ এটা হাই লেভেল কমিটিটো মেম্বাৰ কৰি দিয়ে আকৌ এই পাৰ্টিকুলাৰ ষ্টেটটোলৈ আহিব আৰু এই পাৰ্টিকুলাৰ ষ্টেটটোৰ পাৰ্টিকুলাৰ কমিউনিটি লিডাৰ্ছ বিলাকৰ লগত কথা পাতিব পৰামৰ্শ ল'ব আৰু সেই পৰামৰ্শৰ ভিত্তিত তেওঁলোকে এটা প্ৰতিবেদন প্ৰস্তুত কৰিব আৰু এই প্ৰতিবেদনটো হোম মিনিষ্ট্ৰীত দাখিল কৰিব আৰু হোম মিনিষ্ট্ৰীত দাখিল কৰাৰ পিছত সেই হোম মিনিষ্ট্ৰীয়ে আকৌ এই প্ৰতিবেদনৰ ৰিপৰ্টৰ ভিত্তিত তেওঁলোকে কাপি একুনা এটা বিল বনাব আৰু এটা বিল দেম বনাই গৈ কোলা পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব আৰু উত্থাপন কৰাৰ লগে লগে কি হ'ব এটা বিল দে যেতিয়া ৰাজ্যসভা আৰু লোকসভাত গৃহীত হ'ব আৰু ৰাষ্ট্ৰপতিৰ অনুমোদন সাপেক্ষে এটা বিল দে কি হ'ব কাৰ্যকৰী হ'ব আৰু এটা কাৰ্যকৰী হোৱাৰ লগে লগে কি হ'ব এই নিৰ্দিষ্ট কমিউনিটিতে 6 শিডিউলৰ আণ্ডাৰত আহিব কিন্তু এটা 6 শিডিউলৰ আণ্ডাৰত আহিবলৈ হ'লে কি কৰিব লাগিব আকৌ যে 368 আৰ্টিকল কডুং যে আৰ্টিকলৰ জৰিয়তে পাৰ্লিয়ামেণ্টে সংবিধান সংশোধন কৰিব লাগিব আৰু সংবিধান সংশোধন কৰি পিনি 244 বি আৰু 275 এ আণ্ডাৰত সেই নিৰ্দিষ্ট কমিটিবিলাকক তাত অন্তৰ্ভুক্ত কৰিব বা সেই নিৰ্দিষ্ট কমিউনিটিৰ অট'নমাছ কাউন্সিলবিলাকক সেই আণ্ডাৰত আনিব সো এই প্ৰক্ৰিয়াটো হৈছে এই বেসিক প্ৰক্ৰিয়াটো আমি জানিব লাগিব এতিয়া আমি আহিছো যে মিচিংসকলৰ যিটো 6 শিডিউল আন্দোলন দে এবিকো বেসিক প্ৰক্ৰিয়া একদম পাৰ দুগুণ কোন কিমানখিনি প্ৰক্ৰিয়া পাৰ কৰিলে সো একদম কাংকাবা যিকোনো মুলুকে মুখ্যমন্ত্ৰী লেভেলত মুলুক জাতীয় দল সংগঠনক আলোচনা হৈ গ'ল কেবিনেট সিদ্ধান্ত দায়িকা এবং কিন্তু লেজিসলেটিভ এসেম্বলি বলো মুলুকে এবে বিল দেম উত্থাপন মোকানে মমানে এ দইরে মূল কিনবে না মানে লেজিসলেটিভ এসেম্বলি ব অর্থাৎ বিধানসভাদক অধিবেশন একদম উত্থাপন নগে কোলা বল মেজৰিটি ভোটৰ যেটো উপস্থিত সদস্যৰ সংখ্যাগৰিষ্ঠ ভোটৰ ভিত্তিত মানে আধাৰত একদম গৃহীত মানে একদম লাগিব না একদম মূল কিনপা নাম চৰকাৰক আমি জবাবদিহি কৰিব লাগিব আৰু একদম গিয়ে কোলা কেন্দ্ৰীয় চৰকাৰ পৰা মলিকটনে মেলিং মানে দইৰে মূল চৰকাৰম তাত নাম আৰু যদি এটা দইং কৰি দেম যদি চৰকাৰে উত্তৰ বিনা মামলো কিন্তু মুলুক নিমাক মনাম মানে রাইট ডাইরেকশন দ গিমা দাম নাঙল পায় না কেবিনেট সিদ্ধান্ত দম লাটবং কেবিনেট সিদ্ধান্ত মলিং নাম দে কেতিয়াও কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ মানা কেন্দ্ৰীয় চৰকাৰ এটা কেতিয়া মানে কেবিনেট সিদ্ধান্ত দুদিল কাৰ্যকৰী দাং যেতিয়া এবে কেবিনেট সিদ্ধান্ত দম লেজিসলেটিভ এসেম্বলি দলক অধিবেশন দ বিম গৃহীত কৰে উত্থাপন কৰি পিনি বিম গৃহীত কৰে তেতিয়াহে কি হ'ব এবে কেবিনেট সিদ্ধান্ত কাৰ্যকৰী দাং সো এটা ডুইং কৰি মোৰ কিনপানাম মানে যদি এদম পে ইমাদাম লংলো সবাক লমদান না ইতকম নাঙল লুপানাম মানে সো ইমান একটা লং প্রসেস কো দই এটা লং প্রসেস দে 26 দক আগত দ ইলাই না নাম দে মাউরিয়ে না সো 26 দক আগত সো যিহেতুকে ডুইং কৰি দে এই প্রসেস দে ইলাঙই মা বং কারণ স্টেট লেজিসলেটিভ এসেম্বলি দক যেটো অধিবেশন এটা অধিবেশন দ ইতিমধ্যে হৈ গল আৰু কাংকাটো গিকুমূলত হয়তো 6 জনগোষ্ঠীৰ জনজাতিকৰণ দে মাজক বুলু কাইয়াঙলা দুমম নাম কাৰণ বুলু কেবিনেট সিদ্ধান্ত ইগে গলা বুলু ৰিজলিউশন দেম লালা নতুন মানে ৰিজলিউশন দেম লাঙ্গে গলা এটলিস্ট বুলুকে বিধানসভাৰ অধিবেশন দ বুলু উত্থাপন মল মতুন হয়তো গৃহীত মা বিতৰ্ক ইয়ে কিন্তু বুলুকে এদম বিলদুম কিন্তু মুলুকে ইকাবনে ইমাদানি ৰাভা তিৱা আৰু যিটো মিচিং সেইটো ইকাবনে ইমানে দইৰে মূল খিনপানাম না যদি ইমাদামল একদম ইবিত্তকম নলপন আৰু একদম যেতিয়ালৈকে ইমান তেতিয়ালৈকে মুলুক আছে যেটো 6 শিডিউল আন্দোলন ৰাইট ডিৰেকশন দ বিদুম নাঙল লুলামাই হয় মকটো মংকামে মল যেটো পলিটিক্যাল যেটো সিচুৱেশনস বৰ্তমানৰ সাম্প্ৰতিক সময়ৰ পলিটিক্যাল সিচুৱেশন মই যেতিয়া অধ্যয়ন কৰি পিনি কথা এটা মোৰ অনুভৱ হৈছে মানে মোৰ অনুধাৱন হৈছে যে অসম চৰকাৰ সবকে মাননীয় মুখ্যমন্ত্ৰী যেটো কূটনীতিৰ সম্ৰাট বুলি ক'ব লাগিব একদম অভিজ্ঞ ৰাজনীতিবিদ কামাক ইয়ে বলুন যে শিডিউল আন্দোলন ৰাইট ডিৰেকশন দ বিদুম নাঙল লুলামাই হয় মকটো মংকামে মল যেটো পলিটিক্যাল যেটো সিচুৱেশনস বৰ্তমানৰ সাম্প্ৰতিক সময়ৰ পলিটিক্যাল সিচুৱেশন মই যেতিয়া অধ্যয়ন কৰি পিনি কথা এটা মোৰ অনুভৱ হৈছে মানে মোৰ অনুধাৱন হৈছে যে অসম চৰকাৰ সবকে মাননীয় মুখ্যমন্ত্ৰী যেটো কূটনীতিৰ সম্ৰাট বুলি ক'ব লাগিব একদম অভিজ্ঞ ৰাজনীতিবিদ কামাক ইয়ে বলুন যে কেন্দ্ৰীয় চৰকাৰক গৃহমন্ত্ৰীদম গৌলগীয়ে হয়তো গৌলগীয়ে কোলা মুলুকে জাতীয় সংগঠনৰ লগত দল সংগঠনৰ লগত হয়তো নেতৃস্থানীয় ব্যক্তিৰ লগত বুলু আগম নপছু মই না
কিন্তু এটা আগং উপসনাম বা কেন্দ্রীয় মন্ত্রী প্রধানমন্ত্রী গিসাং গেকুলা কোনোবা পাবলিক মিটিং কমিটমেন্ট দিয়ে এটা বলো এটা ফর্মেল নহয় এটা হৈছে পলিটিক্যাল যেটো ভোট বেংকৰ স্বাৰ্থত বলো এদম পিনে কমিটমেন্ট দিব এদম পিনে আলোচনা বহুত কৰিব ভাৰতবৰ্ষত ইমান জাতি জনগোষ্ঠী আছে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠী আছে প্ৰত্যেকৰ দিনত হয়তো এদম পিনে আগম লোকসনা বহুত বলো কৰে বহুত জাতীয় দল সংগঠনৰ লগত কৰে কিন্তু যেটো আনুষ্ঠানিক প্ৰচেছৰ মাজত যোৱাটোহে ডাঙৰ কথা ৰিজলিউশন লৈছে নে নাই এই ৰিজলিউশনৰ ভিতৰত হাই লেভেল কমিটি গঠন কৰিছে নে নাই হাই লেভেল কমিটিয়ে আমাৰ ইয়াত কথা পাতিবলৈ আহিছে নে নাই এ ডুইং ক্ৰিডম নামটা কিনপানাম মান যদি এ ডুইং ক্ৰিডম কিনমামলো এ ডুইং ক্ৰিডম যদি মুলো লুগাবলা মামলো আৰু যদি মুসুপাক আইদে আইদম তাউসুমা মুলো কিন্তু মুলো মিমাক সে মুলো লডু মকুছ নপুনছে সে মোপে লদে লডু মকুছ জলা দুইম না মদুম দক লগা মছে ভিডিও সেম প্ৰস্তুত সে ভিডিও সক জৰিয়তে মুলো অসম চৰকাৰে মুলো জবাবদিহি কৰিব লাগিব মই কোনো জাতীয় দল সংগঠন কোৱা নাই যে বুলু ভুল কৰিছে কিবা কৰিছে জাতীয় দল সংগঠনে কেতিয়াও ভুল কৰা নাই বুলু মাজত এটা হয়তো নিৰ্দিষ্ট এটা বুলুকেন ষ্ট্ৰেটেজি সেই ষ্ট্ৰেটেজি মতে গৈছে কিন্তু মকমাংকাম মোৰ মই যেটো অধ্যয়ন কৰি পিনি পাইছো সেই অধ্যয়ন কৰি পোৱা কথাখিনিকে আপোনালোকৰ আগত অৱগত কৰিছো এই গতিকে জাতীয় দল সংগঠনেও যদি ভাবে যে এই প্ৰচেছত যদি যাব লাগে বা সেই প্ৰচেছত গলেহে যোৱাটো উচিত বুলি ভাবে তেতিয়াহলে নিশ্চিতভাৱে তেওঁলোকে কৰিব লাগিব আৰু মই ভাবো যে এনেকুৱা ধৰণৰ যেটো আনুষ্ঠানিক প্ৰচেছৰ মাজেদি যদি নাযায় তেতিয়াহলে কেতিয়াও আমাৰ 6 শিডিউলৰ যেটো সংগ্ৰাম এটা সংগ্ৰামটো সফল নহয় কেৱল ভোট বেংকৰ স্বাৰ্থত মূলম সদায় ব্যৱহাৰ কৰি থাকিব কাৰণ ষ্টেট লেজিসলেটিভ এছেম্বলি ৰিজলিউশন যেতিয়ালৈকে নলব কেতিয়াও মূলক 6 শিডিউলম পালা ন সো ৰিজলিউশন মদক পাইৰো আৰু বলককে হাই লেভেল কমিটি আহিবই লাগিব এটা কমিটি গঠন কৰিব লাগিব যেনেকে কেবিনেট উপকমিটি গঠন কৰিছিলে ষ্টেটাৰে মূল জবাবদিহি কৰিব লাগিব মই কোনো জাতীয় দল সংগঠন কোৱা নাই যে বুলু ভুল কৰিছে কিবা কৰিছে জাতীয় দল সংগঠনে কেতিয়াও ভুল কৰা নাই বুলু মাজত এটা হয়তো নিৰ্দিষ্ট এটা বুলুকেন ষ্ট্ৰেটেজি সেই ষ্ট্ৰেটেজি মতে গৈছে কিন্তু মকমাংকাম মই যেটো অধ্যয়ন কৰি পিনি পাইছো সেই অধ্যয়ন কৰি পোৱা কথাখিনিকে আপোনালোকৰ আগত অৱগত কৰিছো এই গতিকে জাতীয় দল সংগঠনেও যদি ভাবে যে এই প্ৰচেছত যদি যাব লাগে বা সেই প্ৰচেছত গলেহে যোৱাটো উচিত বুলি ভাবে তেতিয়াহলে নিশ্চিতভাৱে তেওঁলোকে কৰিব লাগিব আৰু মই ভাবো যে এনেকুৱা ধৰণৰ যেটো আনুষ্ঠানিক প্ৰচেছৰ মাজেদি যদি নাযায় তেতিয়াহলে কেতিয়াও আমাৰ 6 শিডিউলৰ যেটো সংগ্ৰাম এটা সংগ্ৰামটো সফল নহয় কেৱল ভোট বেংকৰ স্বাৰ্থত মূলম সদায় ব্যৱহাৰ কৰি থাকিব কাৰণ ষ্টেট লেজিসলেটিভ এছেম্বলি ৰিজলিউশন যেতিয়ালৈকে নলব কেতিয়াও মূলক 6 শিডিউলম পালা ন সো ৰিজলিউশন মদক পাইৰো আৰু বলককে হাই লেভেল কমিটি আহিবই লাগিব এটা কমিটি গঠন কৰিব লাগিব যেনেকে কেবিনেট উপকমিটি গঠন কৰিছিলে ষ্টেট গভৰ্ণমেণ্টত তেনেকৈ বুলুকেন এটা হাই লেভেল কমিটি এটা গঠন কৰিব আৰু প্ৰতিবেদন প্ৰস্তুত কৰিব সেই প্ৰতিবেদনৰ ভিত্তিত বিল বনাই কেন্দ্ৰীয় চৰকাৰৰ যেটো লোকসভা ৰাজ্যসভাত উত্থাপন কৰিব বিল গৃহীত হ'ব আৰু সকলোৱে সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত গৃহীত হ'ব সেই গৃহীত হোৱা বিলটো আইনত পৰিণত হ'ব যেতিয়া ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিব আৰু তেতিয়াহে হেতু কি হ'ব আপোনাৰ 6 শিডিউলৰ অন্তৰ্ভুক্ত হ'ব আৰু সেই প্ৰক্ৰিয়াবিলাক যদি আমি প্ৰক্ৰিয়াবিলাকত আমি গুৰুত্ব নিদিওঁ তেতিয়াহলে আমাৰ যেটো সংগ্ৰাম সেই সংগ্ৰামটো কেৱল আয়ুধে ইয়াসুনা দুনাম পিয়ানা আৰু আয়ুধে ইয়াসুনা মানে সেকমে ইয়ান্নাম মানে হয়তো মই বেলেগক ইয়ান্মা মূল আয়ুধে ইয়াসুনাম দিম আমাৰ নিজৰ যেটো সংগ্ৰাম এই সংগ্ৰামনছে প্ৰক্ৰিয়াকৃতক যদি আমি লুকুৱাব বিচাৰো তেতিয়াহলে আমি নিজকে নিজে লুকুৱাৰ হ'ব আৰু নিজকে নিজে ফাঁকি দিয়া হ'ব এই গতিকে মই আশা কৰো এই কথাবিলাক সকলোৱে গুৰুত্ব দিয়ক আৰু আপোনালোকে গুৰুত্ব বিগিয়ে গলে মিমাকসম আপুনি লেকপ লৰেক গলেংগে গলে মলাই না লগে গলে সকলো মানে সব লুসুব দব